আপন ব্লগ মই আছোঁ বৰপেটা ৰোড আপোনালোকৰ ৰাজ দেখাম হালুৰ দেখাম বৰপেটা ৰোড দেখাম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি চাই লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক এইখন হ'ল বৰপেটা ৰোড ৰাস পূজা আৰু আপোনাৰ দৰমুখত দিছে কৃষ্ণৰ বাঁহী এনেকুৱা চুকেখনে মানে চেলফি দিছে এইটো পৰি আৰু এইপিনে ডাইনছৰে মাতি আছে আহক এটা ফটো উঠক এই ডাইনছৰ অকল লাইটিং ইয়াত দিছে এটা ময়ূৰ সব লাইটিং এটা গণেশ আছে আপোনাৰ আপ ডাউন এবাৰ ওপৰত যায় এবাৰ তলত যায় এনেকৈ হেৰি থাকে দেখিলে আপোনাৰ আৰু গণপতি বাপ্পাই আশীৰ্বাদ দি আছে চবকে সকলোৱে ভালে থাকে যে কিমান ধুনীয়া ডাঙৰ এখন গেট দিছে এনেকৈ আপোনাৰ চাব পাৰে আপোনাৰ সকলো ৰাজ্যে চাব পাৰে এইটো অলপ কিন্তু বৰপেটা ৰোডৰহে এইটো হ'ল বিশ্বপকা সব লাইটিং সব আধুনিক হৈ গৈছে পূজাবিলাক ৰাস পূজাবিলাক এইটো দৃশ্য অলপমান বৰপেটা ৰোড কাৰেংটৰে জিৰাফ এনেকৈ হাত ভৰি লৰচৰ কৰি থাকে এইটো ভোলে বাবা আৰু কাষত আছে এটা ডাইন বুলি কয় আমি দেৱতা বুলি কওঁ দেখিলে ভয় লাগে দেখিলে কি ৰূপত আছে মাটি থাকে এইখন মুখ হ'ল এটা ৰাক্ষসৰ বহুত ডাঙৰ ৰাক্ষস এইপিনে সোমাই গ'লে অলপ গোটাই ৰাসখন দেখিব আপোনাৰ ৰাসখন অলপমান বৰপেটা ৰোড আমি ইয়াৰ পৰা যাম হাউলি 12:30 আপনার দিগুলিতে জলপে আমলকি আর মধুরি আমি খাই আছো পুরি নিশা বেয়ার তেল আর বেয়ার তেল দিছি বেয়ার তেল নিয়া বলছি আপনার তুমি চাবলগীয়া রাস্তাখন সৰু হলেও আপনার বহুত সিস্টেম দিছে আপনার ডাইনোসরে মাতি থাকে গণেশ বাবা আশীৰ্বাদ দি থাকে এইখন ৰাস হল বৰপেটা ৰোড আমাৰ লগ এটা পুৰণা লগ এই কৌশিক মেডি স্কৰ্পিঅ এখন লৈ আছে আৰু এটা আমাৰ বাবুলা ৰাসৰ মেইন মণ্ডপ রাধা কৃষ্ণ এটা তো অ্যাকচুয়ালি সেলফি পয়েন্ট হয়